জামুগুৰিহাটৰ হোলি চাইল্ড ইংলিছ স্কুলৰ বিদ্যালয় সপ্তাহ সমাৰোহৰ সামৰণি অনুষ্ঠান উৎসৱমুখৰ পৰিৱেশত জেপাল হৈ পৰিল 22 সংখ্যক সপ্তাহ সমাৰোহ প্ৰায় সপ্তাহজোৰা খেল ধেমালি নৃত্য সাহিত্য গীত কবিতা আদি অনুষ্ঠিত হোৱাৰ পিছত কালি নিশা সমাপ্ত হয় জামুগুৰিহাটৰ CBSE পাঠ্যক্ৰমৰ বিদ্যালয় হোলি চাইল্ড ইংলিছ স্কুলৰ বিদ্যালয় সপ্তাহ সমাৰোহৰ মূল কাৰ্যসূচী পুৱাৰে পৰাই বিভিন্ন কাৰ্যসূচীৰ সমাহাৰেৰে অনুষ্ঠিত হোৱা মূল কাৰ্যসূচীৰ দিনটোত CBSE পাঠ্যক্ৰমৰ বিদ্যালয়খনত দেখা পোৱা গ'ল বৰ অসমৰ প্ৰতিচ্ছবি ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজস্ব পৰম্পৰা কলা কৃষ্টি আধ্যাত্মিকতাবাদ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত দিক নিৰ্ণায়ক আলোচনা চক্ৰ আদি সমাহাৰেৰে এক উৎসৱমুখৰ পৰিৱেশত জীপাল হৈ পৰা 22 সংখ্যক হোলি চাইল্ড ইংলিছ স্কুলৰ সপ্তাহজোৰা এই সমাৰোহৰ সামৰণি পৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে হাজাৰ হাজাৰ অভিভাৱক অভিভাৱিকা দৰ্শক ৰাইজৰ উপস্থিতিত বিদ্যালয়খনৰ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈকে পৰিৱেশন কৰা গীত নৃত্য কবিতা আবৃত্তি দলীয় নৃত্য বিহু দিহানাম আদিয়ে ৰাইজক যথেষ্ট আপ্লুত কৰা পৰিলক্ষিত হয় languid eye, nibble your toes and cool your teeth inside. Or else they forget the purpose of night, forget your tea, forget your appetite. See with crossed arms they said, "Ah, happy group." The fire is going out and no one rings. For coals and therefore no coals Betty brings. A fly is in the milk pot. Must he die by a humane society? No, dear Mr. Water takes the spoon, inserts it, dips the handle, and use the little straggler safe from the polyester. Across the teapot, there is a long wet mark. Arise, take snuffles by the handle. There is a large cauliflower in each candle. Alas, my friend, your coat sits very well. Where may your tailor live? I may not tell. Oh, pardon me, I'm absent now and then. Where might my tailor live? I say again, I cannot leave. Let me no more be teased. He lives in a webbing, might live where he please. Thank you. নিখালৈ অনুষ্ঠিত বিদ্যালয়খনৰ সপ্তাহ সমাৰোহৰ অন্তিম দিনটোৰ কাৰ্যসূচীত বিধায়ক পদ্ম হাজৰিকা নদুৱাৰ উপজিলা আয়ুক্ত ৰাজ বৰুৱা দক্ষতা বিকাশ অভিযানৰ জিলা বিষয়া ডক্টৰ ৰাজীৱ নাৰায়ণ কলিতা জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লবিতা শৰ্মা মহন্ত সঞ্চালক মতি কুমাৰ নেৱাৰকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে মন কৰিবলগীয়া যে বিদ্যালয় সপ্তাহ সমাৰোহৰ মূল কাৰ্যসূচীৰ সমূহ অনুষ্ঠান বিদ্যালয়খনৰ শিক্ষক অভিজিত বৰকটকী আৰু শিক্ষয়িত্ৰী পৰিশয়কাৰ তত্ত্বাৱধানত 2 এংকৰ ছাত্ৰ গীতাৰ্থ শইকীয়া আৰু ছাত্ৰী পায়েল শৰ্মাই পৰিচালনা কৰে कुमारी सोहर माती जो बार बार आती है मुझको मधुर याद बचपन तेरी गया ले गया जीवन की सबसे मस्त पूछी मेरी चिंता रही खेलना खाना वो हो फिरना निभई ससन कैसे भुला जा सकता है बचपन की अतीत आनंद मैं रुई माँ काम छोड़कर मुझको उठा लिया गीले गालों को सुखा लिया डरा में संदा देख लाया माना मैंने मुझको जीवन को निराला है पुरुषत्व यही शांति की उन्हें होने वाली है आजा बचपन एक बार फिर दे दो अपने निर्मल शांति और प्रकृति शांति आजा बचपन एक बार फिर दे दो अपनी निर्मल शांति और प्रकृति शांति
এনুৱেল স্পৰ্টছ হৈ গৈছে সেইটো এনুৱেল স্পৰ্টত আমি বিশেষভাৱে আমি বিদায় ছাৰক আমি নিমন্ত্ৰণ জনাইছিলোঁ ছাৰ যথা সময়ত আহি উপস্থিত হ'ল তাৰ মাজতে আমাৰ যিজন CDC আছে আমাৰ ক'ৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেখেতো আহি উপস্থিত হৈছে আমি নিৰ্দিষ্ট বক্তা হিচাপে আমি বাসৱ ছাৰক মাতিছিলোঁ তেখেতো আহি পেলাই আমাৰ মাজত উপস্থিত হৈছেহি তাৰ লগতে আমাৰ ডক্টৰ ৰাজেন্দ্ৰ নাৰায়ণ কলিতা ছাৰক আমি নিমন্ত্ৰণ কৰিছিলোঁ আমি MP ছাৰকো নিমন্ত্ৰণ কৰিলোঁ ছাৰেও আমাক কৈছে যে আমি অলপ দেৰিকৈ হ'লেও সন্ধিয়া হ'লেও মই দেৰিকৈ হ'লে আমি উপস্থিত হ'ম 5-10 মিনিটৰ কাৰণে তেখেত আহি উপস্থিত হ'বহি বুলি আমি আশাবাদী আৰু আমি আশা ৰাখিছোঁ এনেদৰে আমি অনাগত দিনবিলাকতো আমাৰ অলৰাউণ্ড ডেভেলপমেণ্ট যিটো আমাৰ বাচ্চাখিনি অলৰাউণ্ড ডেভেলপমেণ্ট হ'ব লাগে CBSE কাৰিকুলামতে সেইখিনি আমি আমাৰ ফালৰ পৰা কৰি যাম ধন্যবাদ প্ৰত্যেক বছৰে আমাৰ বিদ্যালয় সপ্তাহ পাতোঁ আৰু অতি উলহ মালহেৰে আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় অতি উলহ মালহেৰে আমি বিদ্যালয় সপ্তাহ পাতোঁ আৰু বিদ্যালয় সপ্তাহ পতা মানে আমাৰ ল'ৰা ছোৱালী বিশেষভাৱে অকল কিতাপৰ মাজতে আবদ্ধ নাৰাখি তেওঁলোকৰ খেল ধেমালি নৃত্য হওক বা বাকী যিখিনি এক্সট্ৰা কেৰিকুলাৰ আছে আকস্মিক বক্তৃতা হওক ডিবেট হওক তৰ্ক প্ৰতিযোগিতা হওক মানে গোটেইখিনি আমি কম্পিটিশ্যন হেৰি কৰিছোঁ পাতিছোঁ আৰু পাতি পেলাই তেওঁলোকক আকৌ বেলেগ আমাৰ ওপৰলৈ আমি লৈ যোৱাৰ চেষ্টা কৰি আহিছোঁ এইটো আমাৰ বিশেষভাৱে আমাৰ মানে স্কুলৰ বিশেষভাৱে আমি স্কুলৰ এইটো এটা ডাঙৰ এটা প্ৰচেষ্টা হাতত লওঁ প্ৰত্যেক বছৰ হয় গতিকে অকল কিতাপৰ মাজতে থাকিলেতো নহ'ব সাহিত্য চৰ্চা হ'ব লাগিব নহয় জানো গোটেইখিনি যাতে আমাৰ শিশুসকলে এই স্কুলৰ পৰাই প্লেটফৰ্মত পাওক সেইটো আমাৰ এটা প্ৰধান লক্ষ্য সেইটোৱে জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট অসম টুডে।